নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ইকুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আজিৰ ক্লাছটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট ক্লাছ হয় এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো যিটো হৈছে অসমীয়া সাহিত্য আছামিজ লিটাৰেচাৰ আমি অসমীয়া সাহিত্যখিনি পঢ়াৰ পিছত ইয়াৰ লগত জড়িত কিছুমান কুৱেশ্যনো আমি প্ৰেক্টিচ কৰি যাম একেলগে সো পলম নকৰো আগবাঢ়িছো ক্লাছৰ ফালে প্ৰথমতে আপোনালোকক জনাব বিচাৰো অকমান সময় লৈ পেলাই আপোনালোকে ইকুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ডেইলি কাৰেণ্ট এফেয়াৰ্স সমূহ বিচাৰিলে আপোনালোকে ইকুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম মোৰ ক্লাছৰ পিডিএফ বোৰ আপোনালোকে তাত পাই যাব যদি বিচাৰে আপোনালোকে জয়েন কৰি ল'ব আৰু অকমান সময় লৈছো লৈ পেলাই ইয়াতে এইখিনিতে ক'ব বিচাৰো আপোনালোকে যদি আগন্তুক কিবা গ্ৰেড 3 গ্ৰেড 4 ৰ পোষ্টৰ কাৰণে তেনেকুৱা কিবা এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন চলাই আছে বা চলাম বুলি ভাবিছে বা আগন্তুক যি এডিআৰই হ'ব তাৰ কাৰণে যদি প্ৰস্তুতি চলাম বুলি ভাবিছে এটা অলৰেডি আমাৰ কম্প্ৰিহেনসিভ বেটচ এটা লঞ্চ কৰা হৈছে এডিআৰই 3.0 আছে বাট এনেকুৱা নহয় যে বেলেগ কিবা গ্ৰেড 3 পোষ্ট বা গ্ৰেড 4 পোষ্ট ওলালে আমি এইটোৰ পৰা পঢ়িব নোৱাৰিম একেই হয় গোটেইখিনি বস্তু আমি পঢ়িব পাৰিম ইয়াতে কি ফিচাৰ্স আছে দিয়া হৈছে ইয়াতে দুটা মই নাম্বাৰ দি দিছো আপোনালোকে সবিশেষ জানিব বিচাৰিলে কিবা জানিব বিচাৰিলে আপোনালোকে নাম্বাৰটোত কন্টেক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127 ওকে সো আগবাঢ়িছো আমাৰ আজিৰ টপিকৰ ফালে প্ৰথম কিন্তু কোৱেশ্চন নহয় প্ৰথম গোটেইখিনি এনেকে বুজিম তাৰ পাছত যেতিয়া বস্তুখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব যিকোনো কোৱেশ্চন দিলে আপোনালোকে নিজে কৰিব পাৰিব ৰাইট সো আমাৰ প্ৰথম আমি যে কি হয় যেনেকুৱাকে আমি ইতিহাস পঢ়িলে যেনেকে আমি ভাগ ভাগ কৰি লওঁ আধুনিক প্ৰথমতে ধৰি লওক প্ৰাচীন যুগ মধ্যযুগ আধুনিক যুগ এনচিয়েন্ট হিষ্ট্ৰী তাৰপাছত মেডিয়েবল হিষ্ট্ৰী মডাৰ্ণ হিষ্ট্ৰী ঠিক তেনেকুৱাকে আমাৰ অসমীয়া সাহিত্যকো এটা ঘটনা বা এটা তেনেকুৱা কিছু এটা ডাঙৰ ঘটনাৰ ওপৰত ভিত্তি কৰি পেলাই তেনেকে ভাগ কৰা হয় প্ৰথম আমি যদি চাওঁ তেনেহলে প্ৰাক শংকৰী যুগ পঢ়িম তাৰপাছত শংকৰী যুগ এনেকে আধুনিক যুগ আহিব জোনাকী যুগ আহিব তো গোটেইখিনি আমি একেলগে এনেকে পঢ়ি যাম ঠিক আছে সো প্ৰাক শংকৰী যুগৰ পৰা প্ৰি শংকৰী এৰাৰ পৰা আমি আৰম্ভ কৰিছো এই যে প্ৰাক শংকৰী যুগ এই যুগটোত পাঁচগৰাকী কবিয়ে কাব্য সাধনা কৰিছিল অৰ্থাৎ পাঁচগৰাকী বিখ্যাত কবিৰ বিষয়ে আমি জানিব লাগিব প্ৰথমতে আমি যদি চাওঁ হেম সৰস্বতী তেখেত কমতাৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে অৰ্থাৎ হেম সৰস্বতী যেতিয়া আছিলে সেইখিনি সময়ত কমতাৰ ৰজা কোন আছিলে দুৰ্লভ নাৰায়ণ আৰু তেখেতে তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে তেখেতে ৰচনা কৰিছিলে প্ৰহ্লাদ চৰিত্ৰ যিখন প্ৰহ্লাদ চৰিত্ৰ 100টা খণ্ডত ৰচনা কৰা হৈছিলে আকৌ আছিলে হৰগৌৰী সম্বাদত টোটেল 899টা খণ্ড আছিলে আৰু এই প্ৰহ্লাদ চৰিত্ৰখনকে আমাৰ প্ৰথম অসমীয়া কাব্য হিচাপে কনসিডাৰ কৰা হয় তো আমাক যদি সোধে আমাৰ অসমৰ প্ৰথম অসমীয়া কাব্য হিচাপে কোনখনক ধৰা হয় তেতিয়াহলে হ'ব প্ৰহ্লাদ চৰিত্ৰ ওকে কোনে ৰচনা কৰিছিল প্ৰহ্লাদ চৰিত হেম সৰস্বতীয়ে ৰচনা কৰিছিল তাৰ পাছত আহিব মাধৱ কন্দলী তেখেত বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে তো এওঁলোকৰ বিষয়ে আমি এইখিনি জানিব লাগিব কোনে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে আসাম হিষ্ট্ৰীত আমাক এইবোৰৰ ওপৰত কোৱেশ্চন সোধে মাধৱ কন্দলী বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে আৰু গোটেই প্ৰাক শংকৰী যুগৰ 5গৰাকী কবিৰ ভিতৰত তেখেতক শ্ৰেষ্ঠ কবি হিচাপে ধৰা হয় তেখেতে ৰচনা কৰিছিলে সপ্তকাণ্ড ৰামায়ণ যিটো ইয়াৰে 5টা কাণ্ডহে তেনেকে ট্ৰান্সলেট কৰা হৈছিলে দেৱজিৎ কাব্য তেখেতে ৰচনা কৰিছিলে আন এগৰাকী হৈছে কবিৰত্ন সৰস্বতী তেখেতে ৰচনা কৰিছিল জয়দ্ৰত বধ আৰু তেখেতে এই যিটো জয়দ্ৰত বধ অৰ্থাৎ দ্ৰোণ পৰ্বৰ পৰা দ্ৰোণ পৰ্ব আছিলে মহাভাৰতত দ্ৰোণ পৰ্বৰ যিটো কাহিনী জয়দ্ৰত বধৰ যিটো কাহিনী এই কাহিনীটো কাব্য আকাৰে ৰচনা কৰিছিলে কোনে কবিৰাজ সৰস্বতী আৰু কবিৰাজ সৰস্বতী তেখেত দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে ৰাইট তো তেখেতে ইন্দ্ৰ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে তাৰোপৰি আমি যদি হৰিহৰ বিপ্ৰৰ কথা যদি কওঁ তেখেতে দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে তেখেতেও কিছুমান যুদ্ধ বিষয়ক কাব্য লিখিছিলে বব্ৰুবাহনৰ যুদ্ধ লিখিছিলে লৱকুশৰ যুদ্ধ তাম্ৰধ্বজৰ যুদ্ধ আন এগৰাকী হয় ৰুদ্ৰকন্দলী তেখেতে ধৰ্মনাৰায়ণৰ পুত্ৰ তাম্ৰধ্বজৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে ৰাইট কমতাৰ আমি যদি চাওঁ কমতা কিংডম সেই হৈ পেলাই দুৰ্লভ নাৰায়ণ ধৰ্মনাৰায়ণ আমি তাতে পাওঁ আৰু ধৰ্মনাৰায়ণৰ পুত্ৰ তাম্ৰধ্বজৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে ৰুদ্ৰকন্দলী তেখেতে ৰচনা কৰিছিলে সাত্যকী প্ৰৱেশ ৰাইট সো এই কেইগৰাকী হৈছে প্ৰাক শংকৰী যুগৰ 5গৰাকী কবি কোনে কি ৰচনা কৰিছিলে কোনে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে
সেইখিনি আপোনালোকে মনত ৰাখি থৈ দিব তাৰ পিছত আমি যদি শংকৰী যুগৰ কবিসকলৰ বিষয়ে চাওঁ শংকৰী যুগৰ কবিসকলৰ ভিতৰত যেনেকে আমি শংকৰদেৱ মাধৱদেৱ তেওঁলোকৰ কথা পঢ়ো আমি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা চাওঁ তেখেতে ৰচনা কৰিছিলে হৰিশ্চন্দ্ৰ উপাখ্যান আৰু তেখেতৰ প্ৰথম এইখন সাহিত্যিক গ্ৰন্থ আছিলে বালিচলন অমৃত মন্থন ভক্তি প্ৰদীপ ভক্তি ৰত্নাকৰ সংস্কৃতত সৃষ্টি কৰিছিলে এইখন নিমি নৱসিদ্ধ সংবাদ কীৰ্তন ঘোষা গুণমালা তাৰোপৰি তেখেতৰ অংকীয়া নাটবোৰ যদি চাওঁ কেলি গোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ পত্নী প্ৰসাদ ৰাম বিজয় এইবোৰ তেখেতে কিছুমান অংকীয়া নাট ৰচনা কৰিছিলে তেখেতৰ 240টা বৰগীতৰ ভিতৰত বৰ্তমান 34টাহে উপলব্ধ সেইখিনি বাকীখিনি ধ্বংস হৈ গৈছিলে জ্বলি গৈছিলে আন এগৰাকী আমি যদি মহাপুৰুষৰ কথা চাওঁ শংকৰী যুগৰ শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিলে নামঘোষা হাজাৰটা ঘোষা আছিলে আৰু সেইখনক সেয়েহে হাজাৰী ঘোষা বুলিও কোৱা হয় তাৰোপৰি ৰাজহুৱা কাব্য ভক্তি ৰত্নাৱলী জন্ম ৰহস্য অংকীয়া নাট যদি চাওঁ তেখেতে ৰচনা কৰা অৰ্জুন ভঞ্জন আছিলে ঝুমুৰা আছিলে তেওঁৰ চৌধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা ভোজন বিহাৰ এইবোৰ ৰচনা কৰিছিল আৰু এনেকুৱাকে তেখেতেও বিভিন্ন বৰগীত ৰচনা কৰিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যিবোৰ বৰগীত ৰচনা কৰিছিলে সেইবোৰ কি ভাষাত ৰচনা কৰা হৈছিলে মনত ৰাখিব ব্ৰজাৱলী ভাষাত ৰাইট এইবোৰ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হৈছিলে আন আমি শংকৰী যুগৰ কবিৰ ভিতৰত যদি চাওঁ বা সাহিত্যিকৰ ভিতৰত যদি চাওঁ অনন্ত কন্দলীয়ে ৰচনা কৰিছিলে কুমাৰ হৰণ তাৰ পাছত ইফালে বিদ্ৰাহুৰ পদ এখন ড্ৰামা তাৰপাছত সীতাৰ পাতাল প্ৰৱেশ তাৰোপৰি ৰাম সৰস্বতী তেখেতে গীত গোবিন্দ যিখন জয়দেৱে ৰচনা কৰিছিলে গীত গোবিন্দ অৰিজিনেল গীত গোবিন্দখন ৰচনা কৰিছিলে জয়দেৱ আৰু জয়দেৱৰ গীত গোবিন্দখন ট্ৰান্সলেট কৰিছিলে ৰাম সৰস্বতী লগতে ভীম চৰিত ৰচনা কৰিছিলে শ্ৰীধৰ কন্দলী তেখেতে কাণখোৱা তাৰপাছত ঘুনুচা যাত্ৰা শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত হয় আন আমি পোষ্ট শংকৰী যুগ বা উত্তৰ শংকৰী বুলি কোৱা হয় শংকৰী যুগৰ পিছৰ সময়খিনি প্ৰি শংকৰী যদি চাওঁ অৰ্থাৎ শংকৰী যুগৰ আগৰখিনি তো পোষ্ট শংকৰী যুগ ইয়াতে আছিলে ভট্টদেৱ যাক আমি যদি চাওঁ গদ্য সাহিত্যৰ পিতৃ বুলি কোৱা হয় ৰাইট অৰ্থাৎ আমাৰ অসমীয়া গদ্যৰ পিতৃ বুলি কাক কোৱা হয় ভট্টদেৱ আৰু তেখেতে ৰচনা কৰিছিল কথা ভাগৱত কথা গীতা ভক্তি ৰত্নাৱলী কথা ভাগৱতখন প্ৰথম গদ্য সাহিত্য বুলি এইখনক কনচিডাৰ কৰা হয় ৰঘুনাথ মহন্ত তেখেতে লিখিছিলে কথা ৰামায়ণ অদ্ভুত ৰামায়ণ আৰু শত্ৰুঞ্জয় কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰিছিলে ব্ৰহ্মবৈবৰ্ত পুৰাণ গীত গোবিন্দ অনন্ত আচাৰ্য তেখেতে লিখিছিলে আনন্দ লহৰী সুকুমাৰ বৰকাইত তেখেতে ৰচনা কৰিছিলে হস্তি বিদ্যাৰ নৱ আৰু কবিৰাজ চক্ৰৱৰ্তী আমি যদি চাওঁ যোনে অভিজ্ঞানম যিখন শকুন্তলম কালিদাসে লিখিছিলে সেইখনৰ অসমীয়া অনুবাদটো তেখেতে কৰিছিলে কবিৰাজ চক্ৰৱৰ্তী তাৰোপৰি আকৌ ইয়াতে সুকুমাৰ বৰকাইত যোন শিৱসিংহৰ সময়ত আছিলে হাতী বিষয়ক এখন গ্ৰন্থ লিখিছিলে হস্তি বিদ্যাৰ নৱ তাৰোপৰি বুৰঞ্জী সাহিত্যবোৰৰ ভিতৰত আমি যদি চাওঁ হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিলে পুৰণি অসম বুৰঞ্জী লগতে ডক্টৰ সূৰ্য কুমাৰ ভূঞা তেখেতে ৰচনা কৰিছিলে তুংখুঙীয়া বুৰঞ্জী সাতসৰী অসম বুৰঞ্জী কামৰূপৰ বুৰঞ্জী দেওধাই অসম বুৰঞ্জী ত্ৰিপুৰা বুৰঞ্জী জয়ন্তীয়া বুৰঞ্জী কছাৰী বুৰঞ্জী লাচিত বৰফুকন আৰু তেওঁৰ সময় আতন বুঢ়াগোহাঁই আৰু তেওঁৰ সময় এংলো অসমীয়া সম্পৰ্ক ইত্যাদি তো এইবোৰ ৰচনা কৰিছিলে সূৰ্য কুমাৰ ভূঞা আৰু হেমচন্দ্ৰ গোস্বামীৰ যদি বুৰঞ্জী সাহিত্যখন চাওঁ এইখন হৈছে অসম পুৰণি অসম বুৰঞ্জী অকে আপোনালোকে স্ক্ৰীনশ্বটো ল'ব পাৰিব ল'লে তাৰপিছত আমি যদি চাওঁ বুৰঞ্জী সাহিত্য তেনেকুৱাকে গুণাভিৰাম বৰুৱাই ৰচনা কৰিছিলে অসম বুৰঞ্জী এতিয়া অসম বুৰঞ্জী বুলি ক'লে অসম বুৰঞ্জীৰ ওপৰত লিখা বিভিন্ন গৰাকী আমি বহু কেইগৰাকী ৰাইটাৰ পাম অকে তো কোনোবাই অকমান কিবা বেলেগ নাম দি লিখিছিলে কোনোবাই অকল অসম বুৰঞ্জী দি বুলিয়ে লিখিছিলে অপশ্যনত আমি চাব লাগিব কেৱল কাৰ নাম কোৱা হৈছে এনে ধৰি লওক অসম বুৰঞ্জী বোলে দুগৰাকী ব্যক্তিয়ে লিখিছে বেলেগ বেলেগ বুক একেলগে নিদিয়ে যিকোনো এগৰাকীয়ে দিব তাৰপিছত আমি আৰ্লি হিষ্ট্ৰী অফ কামৰূপা যদি চাওঁ কনকলাল বৰুৱাই ৰচনা কৰিছিলে হিষ্ট্ৰী অফ আছাম এখন হিষ্ট্ৰী অফ আছাম বুলিয়ে পাওঁ এডৱাৰ্ড গেইটে ৰচনা কৰিছিলে মানে লিখিছিলে দেন বুৰঞ্জী বিবেক ৰত্ন এখন লিখিছিলে মণিৰাম দেৱান অকে মণিৰাম দেৱান যোন আমাৰ অসমৰ যি চিপাহী বিদ্ৰোহ হৈছিলে তাৰে তেখেতে নেতৃত্ব দিছিলে দেন অৰুণোদয় যুগ অৰুণোদয় এৰা অৰুণোদয় আমাৰ কি হয় এখন মেগাজিন অৰ্থাৎ আমাৰ অসমৰ প্ৰথমখন আলোচনী বা প্ৰথমখন মেগাজিন যদি কওঁ সেইখন কি হয় অৰুণোদয় আৰু সেইখন 1846ত কোনে পাব্লিছ কৰিছিলে সেইখন নাথন ব্ৰাউন আৰু সেইখন প্ৰথম
পাব্লিছ কৰা হৈছিলে শিৱসাগৰ। তো এই অৰুণোদয় যিখন মেগাজিন, এই অৰুণোদয় মেগাজিনৰ পাব্লিছাৰ বা প্ৰথম গৰাকী সম্পাদক বা এডিটৰ আছিলে নাথান ব্ৰাউন। তাৰোপৰি নাথান ব্ৰাউনে আকৌ কি ৰচনা কৰিছিলে? যাত্ৰিকৰ যাত্ৰা। এইখন ট্ৰান্সলেশ্যন ৱৰ্ক হয়, ট্ৰান্সলেট কৰিছিলে। দেন গ্ৰামাটিকেল নটিচেছ অন দ্য আছামিজ লেংগুৱেজ, এইখন লিখিছিলে তেওঁ। দেন অৰুণোদয় এৰাৰ আৰু এগৰাকী পাওঁ উইলিয়াম ৰবিনছন, তেখেতে এই গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ সেইখন ৰচনা কৰিছিলে 1839। A.K. গাৰ্ণিয়ে লিখিছিলে ৰুথ আৰু জোচেফৰ কাহিনী, তাৰোপৰি কানি বেহেৰুৱাৰ কথা, আৰু লিখিছিলে কামিনী কান্তৰ চৰিত্ৰ। অকে, তাৰপিছত আনন্দৰাম ঢেকিয়াল ফুকনে লিখিছিলে বা তেখেতে ৰচনা কৰিছিলে অসমীয়া ল'ৰাৰ মিত্ৰ। অসমীয়া ল'ৰাৰ মিত্ৰ এইখন সেইখিনি সময়ত স্বাধীনতাৰ সেইখিনি সময়ত আমাৰ অসমৰ স্কুলবোৰত দুটা ভলিউমত দুটা হেড লিখা মানে পঢ়োৱা হৈছিলে অসমীয়া ল'ৰাৰ মিত্ৰ। আকৌ তেখেতে লিখিছিলে এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ এণ্ড ভাৰ্নাকুলাৰ এডুকেশ্যন ইন ইণ্ডিয়া। এইটো অসমীয়াত দিয়া হৈছে যদিও অৰিজিনেল এইখন হয় কিতাপখন, অৰ্থাৎ অসমত অসমীয়া ভাষা আৰু ভাৰ্নাকুলাৰ শিক্ষাৰ ওপৰত দুই এটা মন্তব্য। ভাৰ্নাকুলাৰ মানে লোকেল যিটো ভাষাত শিক্ষা সেইটোৰ কথা কৈছে। গুণাভিৰাম বৰুৱা তেখেতে ৰচনা কৰিছিলে ৰামনৱমী, আৰু এই ৰামনৱমীখন আমাৰ অসমৰ প্ৰথমখন অসমীয়া নাটক হয়, মডাৰ্ণ প্লে বা মডাৰ্ণ ড্ৰামা হয়, আধুনিক নাটক। অসম বুৰঞ্জী ৰচনা কৰিছিলে, তাৰোপৰি অসম বন্ধু এখন মেগাজিন তেখেতে লিখিছিলে, ৰচনা কৰিছিলে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত কোনে ৰচনা কৰিছিলে? গুণাভিৰাম বৰুৱা। অকে, তাৰপাছত আকৌ আমি ইয়াতে যদি চাওঁ হেমচন্দ্ৰ বৰুৱা, তেখেতে ৰচনা কৰিছিলে বাহিৰে ৰং চং ভিতৰে খোৱা ভাতুৰি, অসমীয়া ভাষাৰ ব্যাকৰণ, কণিয়াৰ কীৰ্তন, অসমীয়া ল'ৰাৰ ব্যাকৰণ, অসমীয়া আছামিজ মেৰিজ চিষ্টেম, আৰু এইফালে ৰচনা কৰিছিলে হেমকো, যিখন আছামিজ ডিক্সনাৰী হয়, ৰাইট। আমাৰ অসমৰ প্ৰথমখন ডিক্সনাৰী কোনে লিখিছিলে? সেইখন কম্প'জ কৰিছিলে সেইখন মাইলছ ব্ৰনছন। আৰু ছেকেণ্ডখন যদি চাওঁ তেতিয়া সেইখন হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছত এই অসমীয়া যিখন ডিক্সনাৰী হয় হেমকোক, সেইখন পাব্লিছ হৈছিলে। তাৰোপৰি আমি জোনাকী এখন মেগাজিন, জোনাকী এখন আলোচনী। তো জোনাকী মেগাজিন বা জোনাকী আলোচনীখন 1889ত কেলকাতাৰ পৰা, আমাৰ তাতে কেলকাতাত যিসকল অসমীয়া ডেকা সেইখিনি সময়ত আছিলে অসমীয়া ব্যক্তি, তেওঁলোকে কেলকাতাৰ পৰা জোনাকী মেগাজিনখন আৰম্ভ কৰিছিলে, আৰু সেই সময়খিনিকে আমি জোনাকী যুগ বুলি কওঁ। জোনাকী মেগাজিনখন প্ৰকাশ কৰাত আগভাগ লোৱা ব্যক্তিসকল যেনেকে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, তেওঁলোক আছিলে। তাৰোপৰি জোনাকী যুগৰ আগত এটা পলিটিকেল মানে লিটাৰেৰী অৰ্গেনাইজেশ্যন এটা গঢ়ি উঠিছিলে, সাহিত্যিক অৰ্গেনাইজেশ্যন, যিটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা, যিটো কিমান চনত গঠন কৰা হৈছিলে? 1888। জোনাকী যুগৰ লগত জড়িত বা জোনাকীৰ এগৰাকী ফাউণ্ডিং মেম্বাৰ হিচাপে আমি যদি চাওঁ লক্ষ্মীনাথ বেজবৰুৱা, তেখেতৰ পয়ট্ৰি কালেকশ্যন, কবিতাৰ সংকলনসমূহ আমি যদি চাওঁ, পদমকলি 1913ত ৰচনা কৰিছিলে, পদুম কুঁৱৰী 1968। উপন্যাস তেখেতৰ পাওঁ আমি পদুম কুঁৱৰী। দেন তেখেতৰ শৰ্ট ষ্টৰী কালেকশ্যনৰ ভিতৰত পাওঁ সুৰভি। এই সুৰভিখনকো কিছুমানত প্ৰথম অসমীয়া মানে শৰ্ট ষ্টৰী বুলি তেনেকে কিছুমানত তেনেকে এইখনক ধৰা হয়, কনচিডাৰ কৰা হয়। সাধুকথাৰ কুকি, জোনবিৰি, কেহুকলি, তাৰপাছত কিছুমান চিলড্ৰেনছ নভেল, চিলড্ৰেনছ লিটাৰেচাৰ, শিশু সাহিত্য যদি চাওঁ জুনুকা, বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি লৰা, আৰু এইফালে কি হয়? বাখৰ। তাৰোপৰি তেখেতৰ কিছুমান ব্যংগ ৰচনা যদি চাওঁ, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, লক্ষ্মীনাথ বেজবৰুৱাই যেনেকে এটা পেন নেম থাকে ন, লক্ষ্মীনাথ বেজবৰুৱাই তেখেতৰ পেন নেমটো কি ইউজ কৰিছিলে? কৃপাবৰ বৰবৰুৱা। কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা লিখিছিলে, কৃপাবৰ বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি লিখিছিলে, কৃপাবৰ বৰবৰুৱাৰ উভতনি লিখিছিলে, বৰবৰুৱাৰ বুলনি তেখেতে লিখিছিলে, আৰু কমিক প্লেৰ ভিতৰত লিটিকাই, নোমাল, পাচনি, চিকৰপতি, নিকৰপতি। অকে, তাৰোপৰি তেখেতৰ নাটকসমূহৰ ভিতৰত আছে জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, আহোম ৰজা, বেলিমাৰ, লিটিকাই, চিকৰপতি, নিকৰপতি, নোমাল, পাচনি। তেখেতৰ অটোবায়োগ্ৰাফী, তেখেতৰ আত্মজীৱনী এখনতো খুব ফেমাছ হয়, মোৰ জীৱন সোঁৱৰণ, আৰু এখন কি হৈছে? দিন লেখা। তো এইবোৰো আমাক সোধে কাৰ অটোবায়োগ্ৰাফী কোনখন হয়। আন এগৰাকী জোনাকী যুগৰ আমি সাহিত্যিকৰ বিষয়ে যদি চাওঁ,
চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা তেখেতে ৰচনা কৰিছিলে কবিতা, প্ৰতিমা, বিন বৈৰাগী, চন্দ্ৰামিত, আৰু তেখেতে ৰচনা কৰিছিলে বন কুঁৱৰী। এই যিটো বন কুঁৱৰী হয় সেইটো আমাৰ অসমীয়া প্ৰথমটো ৰোমান্টিক কবিতা হয়। তাৰোপৰি হেমচন্দ্ৰ গোস্বামী তেখেতে লিখিছিলে আমাৰ অসমীয়াৰ প্ৰথমটো চনেট, অসমৰ প্ৰথমটো অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিলে, লিখিছিলে কোনে? হেমচন্দ্ৰ গোস্বামী। আন জোনাকী যুগৰ কবিৰ ভিতৰত আমি পাওঁ সাহিত্যিকৰ ভিতৰত পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিলে ভানুমতী। এই ভানুমতীখন প্ৰথম অসমীয়া উপন্যাস হয়। তাৰোপৰি তেখেতে ৰচনা কৰিছিলে বা আন উপন্যাস লিখিছিলে লাহৰী। কবিতা আছিলে তেখেতৰ লীলা জুৰণি। তেখেতে নাটক কিছুমান লিখিছিলে, সাধনী অৰ্থাৎ সতী সাধিনীৰ কথা কোৱা হৈছে, যোন চুতীয়া বংশৰ ৰাজকুমাৰী তথা ৰাণীও আছিলে। গদাধৰ সিংহ, জয়মতী, লাচিত বৰফুকন, গাঁওবুঢ়া, তেতন তামুলী, ভূতনে ভ্ৰম ইত্যাদি এনেকুৱা কিছুমান ফেমাছ কিছুমান নাটক পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা লিখা হৈছিলে। ৰঘুনাথ চৌধাৰী, যাক বিহগী কবি বুলি কোৱা হয়, তেখেতে কিছুমান কবিতা লিখিছিলে, কেতেকী, সদৰী, কাৰবালা, দহিকতৰা, নৱমল্লিকা, এইবোৰ ৰঘুনাথ চৌধাৰীয়ে ৰচনা কৰিছিলে। দেন পোষ্ট জোনাকী এৰা বা যিখিনিক আমি আধুনিক যুগ বুলিও কওঁ, জোনাকী যুগৰ পৰৱৰ্তী যুগ বা যিখিনি আধুনিক যুগ বুলিও কোৱা হয়। আধুনিক যুগৰ আমি যদি চাওঁ, যাক ৱাল্টাৰ স্কট বুলি কোৱা হয়, আমাৰ অসমীয়াৰ ৱাল্টাৰ স্কট বুলি কোৱা হয়, তেখেত হৈছে ৰজনীকান্ত বৰদলৈ। তেখেতে লিখিছিলে মিৰি জীয়ৰী। এই মিৰি জীয়ৰীখনক প্ৰথম অসমীয়া সামাজিক যদি আমি চাওঁ উপন্যাস বা প্ৰথম অসমীয়া আধুনিক উপন্যাস হিচাপে কনচিডাৰ কৰা হয় মিৰি জীয়ৰী। মনোমতী, ৰহদৈ, লিগিৰি, ৰঙিলী, নিৰ্মল ভকত, দন্দুৱা-দ্ৰোহ, ৰাধা ৰুক্মিণীৰ হৰণ, এইবোৰ কোনে ৰচনা কৰিছিলে, লিখি উলিয়াইছিলে? ৰজনীকান্ত বৰদলৈ। বিৰিঞ্চি কুমাৰ বৰুৱাই লিখিছিলে জীৱনৰ বাটত। জীৱনৰ বাটত এইখন বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱাই এই ছদ্ম নামটো ব্যৱহাৰ কৰি পেলাই লিখিছিলে, আৰু আন এটা ছদ্ম নাম তেওঁ ব্যৱহাৰ কৰিছিলে ৰাচনা বৰুৱা। ৰাচনা বৰুৱা ছদ্ম নামটো ব্যৱহাৰ কৰি তেখেতে সেউজী পাতৰ কাহিনী এইখন ৰচনা কৰিছিলে। তাৰোপৰি আন ইয়াতে যদি চাওঁ, সৈয়দ আব্দুল মালিক, তেখেতে লিখিছিল, তেখেতৰ উপন্যাসবোৰৰ ভিতৰত পাওঁ সূৰুযমুখীৰ স্বপ্ন, অঘৰী আত্মাৰ কাহিনী, আৰু অঘৰী আত্মাৰ কাহিনী এই উপন্যাসখনৰ কাৰণে সৈয়দ আব্দুল মালিকক সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছে। ধন্য নৰ তনু ভাল, শংকৰদেৱৰ, শ্ৰীমন্ত শংকৰদেৱৰ আধাৰত লিখা হৈছিলে। ৰথৰ চকৰি ঘূৰে জেতুকা পাতৰ দৰে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তেখেতে ৰচনা কৰিছিলে, তেখেতে লিখিছিলে মৃত্যুঞ্জয়। মৃত্যুঞ্জয়খনৰ কাৰণে তেখেতক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিলে, আৰু প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা, মানে প্ৰথম অসমীয়া উপন্যাস, ওকে, প্ৰথম অসমীয়া উপন্যাস যিখনে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে, বা প্ৰথম অসমীয়া ব্যক্তি যোনে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। তাৰোপৰি ইয়াৰুইংগামখনো হৈছে প্ৰথম অসমীয়া উপন্যাস যিখনে জ্ঞানপীঠ বঁটা লাভ কৰিছে। এতিয়া ইয়াতে চাওক, জ্ঞানপীঠ বঁটা আমাক যদি জ্ঞানপীঠ বুলি কলো, সাহিত্য অকাডেমী বঁটা। এতিয়া আমাক যদি সোধে সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন হয়, তেতিয়াহলে হ'ব যতীন্দ্ৰনাথ দুৱৰা। তেখেতৰ এটা কবিতা আছে, তেখেতে কবিতাৰ কাৰণে তেখেতে লাভ কৰিছিলে। প্ৰথম উপন্যাস বুলি ক'লে ইয়াৰুইংগামখনে লাভ কৰিছিলে সাহিত্য অকাডেমী বঁটা। ৰচনা কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তাৰোপৰি তেখেতে লিখিছিলে ৰাজপথে ৰিঙি আই, দেন বাল্লাৰী, শতগ্নি, কবৰ আৰু ফুল, এইবোৰ ৰচনা কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আন আমি সাহিত্যিকৰ ভিতৰত যদি চাওঁ, নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱা, তেখেতক এখুত ককাইদেউ বুলিও কোৱা হয়। তেখেতক যদি চাওঁ, এখুত ককাইদেউ নামেৰেও তেখেতক জনা যায়। আৰু ইয়াতে তেখেতে ৰচনা কৰিছিলে এটি দুটি 11টি তৰা। এখুত ককাইদেউ, এইখিনি মনত ৰাখিব। তেখেতে ৰচনা কৰিছিলে এটি দুটি 11টি তৰা, হে অৰণ্য হে মহানগৰ, সম্ৰাট, ৰাৱণ, জ্যোতি, আৰু কেইটামান স্কেটছ, অকে। তাৰোপৰি তেখেতৰ উপন্যাস যদি চাওঁ, কপিলীপৰীয়া সাধু, ককা দেউতাৰ হাৰ, যিখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে, গৰমা কুঁৱৰী। আন এগৰাকী হৈছে যতীন্দ্ৰনাথ দুৱৰা। এইমাত্ৰ মই কলো যতীন্দ্ৰনাথ দুৱৰাৰ যিখন বনফুল, বনফুলখন হৈছে প্ৰথমখন অসমীয়া, মানে আমি কব পাৰো প্ৰথমখন অসমীয়া মানে টেক্সট বা কবিতা বুলি যিয়ে কয়, তো সেইখনে কি হয়, সেইখনে প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে অসমীয়া ভাষাত। দেন আপোন সুৰ, মিলনৰ সুৰ, আৰু অমৰ তীৰ্থ, এইবোৰ ৰচনা কৰিছিলে যতীন্দ্ৰনাথ দুৱৰা। আন সাহিত্যিকৰ ভিতৰত আমি পাওঁ অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা কবিতাবোৰৰ ভিতৰত পাওঁ তুমি, বীণা, অনুভূতি, আৰু বেদনাৰ উল্কাসনৰ কাৰণে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। হোমেন বৰগোহাঁই আন এগৰাকী আমাৰ আধুনিক যুগৰ মানে সাহিত্যিক হয়। তেখেতৰ ৰচনাৰাজিৰ ভিতৰত পাওঁ সাউদৰ পুতেকে নাও মেলি যায়,
নাৱে বোলে তুলুং ভুতুং বঠাই বোলে বা মনত আছেনে তো হালধীয়া চৰায়ে বাও ধান খায় পাউদৰ পুতেকে নাও মেলি যায় দেন অস্তৰা পিতা পুত্ৰৰ কাৰণে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে মনত ৰাখিব এইটো কুৱেশ্যন আমাক সুধি থাকে তাৰোপৰি তিমিৰ তীৰ্থ কুশীল এদিনৰ ডায়েৰী বিষণ্ণতা নিসংগতা সুবালা আৰু মৎস্যগন্ধা এইবোৰ লিখিছিলে হোমেন বৰগোহাঁয়ে অকে তাৰোপৰি তেখেতৰ আত্মজীৱনীৰ ভিতৰত পাওঁ আত্ম অনুসন্ধান মোৰ সাংবাদিক জীৱন যিহেতু এগৰাকী তেখেত সাংবাদিক আছিলে তো সাংবাদিক জীৱনৰ ওপৰত তেখেতে এখন আত্মজীৱনী লিখিছিলে তাৰপাছত এইফালে ধুমুহা আৰু ৰামধেনু মোৰ হৃদয় এক যুদ্ধ ক্ষেত্ৰ দেন নন ফিকশ্যন আমি বুকছবোৰৰ ভিতৰত যদি চাওঁ গদ্যৰ সাধনা মানুহ হোৱাৰ গৌৰৱ প্ৰজ্ঞাৰ সাধনা আৰু উচ্চাকাংক্ষা এইবোৰ হোমেন বৰগোহাঁইৰ দ্বাৰা ৰচিত হয় দেন কাঞ্চন বৰুৱা বুলি ক'লে কাঞ্চন বৰুৱা তেখেতৰ পেন নেম হয় তেখেতৰ অৰিজিনেল নেম হৈছে ভুৱন মোহন বৰুৱা ৰিয়েল নেম ভুৱন মোহন বৰুৱা তেখেতৰ এখন মাষ্টাৰ পিচ হৈছে অসীমত যাৰ হেৰাল সীমা হয়তো নপঢ়া মানুহ কোনো নাই খুব কম আছে যদি আছেও খুব কম অসীমত যাৰ হেৰাল সীমা এনেকুৱা এখন কিতাপ পঢ়িলে এনেকুৱা লাগে যেন গোটেই ষ্টৰিটো মোৰ চকুৰ সন্মুখতে গোটেই কাহিনীটো ঘটনাটো মোৰ চকুৰ সন্মুখতে হৈ আছে কোনে কেইবাৰ পঢ়িছে অসীমত যাৰ হেৰাল সীমা আৰু প্ৰথম কেতিয়া পঢ়িছিলে মই পঢ়িছিলো আই থিংক প্ৰথম 6 মানত পঢ়িছিলো চাগে 6-7 সেইখিনি মানত ক্লাছ 6-7 মানত তো অসীমত যাৰ হেৰাল সীমা 1945ত ৰিলিজ মানে এইখন প্ৰকাশ পাইছিলে পুৱতি তৰা আন নোবেল হয় তেখেতৰ মৃত বিহংগ তাৰপিছত সুবৰ্ণ বলয় অশান্ত প্ৰহৰ আৰু মৃগ তৃষ্ণা অকে তাৰপাছত নলিনীবালা দেৱীৰ কবিতাবোৰ আমি যদি চাওঁ সন্ধিয়াৰ সুৰ তাৰপাছত সপোনৰ সুৰ যুগ দেৱতা অলকানন্দা এইখনৰ কাৰণে তেখেতে সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিলে নৱকান্ত বৰুৱা ককা দেউতাৰ হাৰ তেখেতে ৰচনা কৰিছিলে আৰু এই ককা দেউতাৰ হাৰখনৰ কাৰণে নৱকান্ত বৰুৱা মই অকমান আগতে কলো যাক এখুত ককাইদেউ বুলিও জনা যায় ককা দেউতাৰ হাৰৰ কাৰণে তেখেতে 1975ত সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিলে আকৌ আন এগৰাকী আমাৰ আধুনিক মানে ল'ৰা ছোৱালীৰ মাজত খুব এগৰাকী ফেমাছ ৰাইটাৰ হৈছে অনুৰাধা শৰ্মা পূজাৰীয়ে লিখিছিলে চাহেবপুৰাৰ বৰষুণ নাহৰৰ নিৰিবিলি চাহ সোণ শৰীৰৰ চেকুৰ মেৰেং ইয়াত এখন অৰণ্য আছিল হয়তো এইকেইখনো নপঢ়া মানুহ খুব কম ওলাব ইয়াত এখন অৰণ্য আছিল এইখনে 2021 চনত সাহিত্য অকাডেমি এৱাৰ্ডো লাভ কৰিছে অৰ্থাৎ এই কিতাপখনৰ কাৰণে অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে মামণি ৰয়ছম গোস্বামী অৰিজিনেল নেমটো আছিলে তেখেতৰ ইন্দিৰা গোস্বামী তেখেতৰ নোবেলছবোৰৰ ভিতৰত আমি পাওঁ মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস দতাল হাতীৰ উনে খোৱা হাওদা আধা লেখা দস্তাবেজ তাৰোপৰি হৃদয় এক নদীৰ নাম অকে তাৰোপৰি আন যদি চাওঁ আমি সাহিত্যিক লক্ষ্মীনন্দন বৰাই ৰচনা কৰিছিল পাতাল ভৈৰৱীখনৰ কাৰণে তেখেতে সাহিত্য অকাডেমি এৱাৰ্ড লাভ কৰিছিলে আকৌ তেখেতে ৰচনা কৰিছিলে মেঘত মাদল বাজে আৰু কাইকল্পখনৰ কাৰণে 2008 চনত তেখেতে সৰস্বতী সন্মান লাভ কৰিছে আৰু সৰস্বতী সন্মান এই সন্মানটো প্ৰদান কৰা হয় কি বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা সৰস্বতী সন্মান লাভ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তি ফাৰ্ষ্ট আছামিজ আমাক যদি সোধে তেতিয়াহলে হ'ব বৰ্তমানলৈকে এগৰাকীয়ে হৈ আছে একমাত্ৰ ব্যক্তি লক্ষ্মীনন্দন বৰা অকে দেন নিৰ্মল প্ৰভা বৰদলৈ তেখেতে লিখিছিলে বনফৰিঙৰ ৰং অন্তৰাংগ শিৱ দিনৰ পিছত দিন সুদীৰ্ঘ দিন আৰু ৰাতি আৰু সুদীৰ্ঘ দিন আৰু ৰাতিখনৰ কাৰণে 1983 তেখেতক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতৰ ড্ৰামাবোৰৰ ভিতৰত আমি যদি চাওঁ শোণিত কুঁৱৰী কাৰেঙৰ লিগিৰি লভিতা ৰূপালী নিমাতী কইনা তাৰোপৰি তেখেতৰ কিছুমান কবিতা পুথিৰ ভিতৰত আমি পাওঁ লুইতৰ পাৰৰ অগ্নি সুৰ অকে আন পাওঁ আমি যাক পাপৰিৰ কবি বুলিও কোৱা হয় যোনে পাপৰি বুলি এটা কবিতা ৰচনা কৰিছিলে আৰু সেইটো তেখেত হৈছে গণেশ গগৈ আন এগৰাকী সাহিত্যিক হৈছে অজিত বৰুৱা তেখেতে লিখিছিলে ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য তাৰোপৰি কিছুমান পদ্য আৰু গান এটা পয়ত্ৰী হয় কবিতা হয় কেশৱ মহন্ত তেখেতে ৰচনা কৰিছিলে আমাৰ পৃথিৱী মোৰ যে কিমান হেঁপাহ যিখনৰ কাৰণে সাহিত্য অকাডেমি বঁটা তেখেতে লাভ কৰিছিলে আৰু আগন্তুক এখন তেখেতৰ কবিতাৰ সংকলন হয় তাৰোপৰি আমি হীৰেণ ভট্টাচাৰ্যৰ কথা যদি কওঁ হীৰেণ ভট্টাচাৰ্য তেখেতৰ কবিতাবোৰৰ ভিতৰত আমি পাওঁ ৰুদ্ৰ কামনা সুগন্ধি পখিলা যিখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে তাৰোপৰি পাওঁ শস্যৰ পথাৰ মানুহ
ভালপোৱাৰ দিক্সৌ বাটেৰে অকে আন হৈছে নীলমণি ফুকন নীলমণি ফুকনৰ তেখেতৰ কবিতা পাওঁ আমি সূৰ্য হেনো নামি আহে এই নদীয়েদি ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে কাঁইট গোলাপ আৰু কাঁইট তাৰপাছত গোলাপী জামুৰ লগ্ন এইবোৰ নীলমণি ফুকন তেখেতে ৰচনা কৰিছিল আৰু তেখেত জ্ঞানপীঠ বঁটা লাভ কৰা ৩ নম্বৰ গৰাকী ব্যক্তি ছেকেণ্ড আছিলে মামণি ৰয়ছম গোস্বামী ফাৰ্ষ্ট কোন হয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কলোৱে ৰাইট ভৱেন্দ্ৰনাথ শইকীয়া তেখেতৰ নোবেলছবোৰৰ ভিতৰত আমি পাওঁ অন্তৰীম ৰম্যভূমি টংকৰ শেষত শৰ্ট ষ্টৰী চুটি গল্পৰ ভিতৰত আমি পাওঁ প্ৰহৰী সেন্দুৰ তাৰপাছত গব্বৰ শৃংখল অকে এইবোৰ এক্সামত সুধি থাকে আপোনালোকে মনত ৰাখিব দেন মেদিনী চৌধুৰী তেখেতে লিখিছিলে বেদনাৰ বন্দুকা বেহৰ যিখন মাধৱদেৱৰ ওপৰত বেছ কৰি পেলাই লিখা হৈছিলে দেন এইফালে আছিলে ফেৰেং গাদাও যিখন বিষ্ণু ৰাভাৰ জীৱনৰ আধাৰত লিখা হৈছিলে শিলাভদ্ৰ তেখেতৰ নোবেলছৰ ভিতৰত আমি পাওঁ মধুপুৰ অনুসন্ধান তৰংগিনী ৰাইট আৰু মধুপুৰ বহুদূৰ এইখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিলে য়েছে দৰ্জে থংচি তেখেতে লিখিছিলে মৌন উট মুখৰ হৃদয় শ কটা মানুহ এইবোৰ ৰচনা কৰিছিলে য়েছে দৰ্জে থংচি আনন্দ চন্দ্ৰ আগৰৱালা তেখেতে ৰচনা কৰিছিলে তেখেতৰ কবিতাবোৰৰ ভিতৰত পাওঁ জিলিকনি হিষ্টৰিকেল বুক আছে তেখেতৰ অল্ড ডেছক্ৰিপশ্যন অফ গোৱালপাৰা দেন আনন্দ চন্দ্ৰ বৰুৱা তেখেতে ৰচনা কৰিছিলে পৰাগ আৰু বকুল বনৰ কবিতা ৰীতা চৌধুৰী তেখেতে লিখিছিলে অবিৰত যাত্ৰা দেউলাংখুইখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে মাকাম এই সময় সেই সময় বিভ্ৰান্ত বাস্তৱ এইবোৰ ৰচনা কৰিছিলে ৰীতা চৌধুৰী মৃণাল কলিতা তেখেতে ৰচনা কৰিছিলে বকুল ফুলৰ দৰে যিখনৰ কাৰণে তেখেতে 2021 চনৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আন ৰাইটাৰ পাওঁ আমি ৰথীন্দ্ৰ নাথ গোস্বামী তেখেতে পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান বুলি এখন উপন্যাস লিখিছিলে যিখনৰ কাৰণে তেখেতক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিলে বাল সাহিত্য একাডেমী বঁটা তাৰোপৰি ৰঞ্জু হাজৰিকা তেখেতৰ বিপন্ন বিস্ময় খেলখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বাল পুৰস্কাৰ তেখেতে লাভ কৰিছিলে ৰঞ্জু হাজৰিকাৰ এইবোৰৰ বাহিৰে আৰু আছে কিছুমান নয়নজ্যোতি শৰ্মা জালকটা জুই এখন শৰ্ট ষ্টৰী হয় যাৰ কাৰণে তেখেতে যুৱা সাহিত্য পুৰস্কাৰ লাভ কৰিছে সাহিত্য একাডেমী যুৱা পুৰস্কাৰ তেখেতে লাভ কৰিছে এগেইন জিন্তু গীতাৰ্থ মন মোৰ তৰা এখন শৰ্ট ষ্টৰীৰ কাৰণে তেখেতে যুৱা সাহিত্য পুৰস্কাৰ লাভ কৰিছে ৰাইট ইয়াতে কিছুমান সাহিত্য একাডেমী বঁটা লাভ কৰা কিতাপৰ নাম দিয়া হৈছে কোনে কোনে কেতিয়া লাভ কৰিছিলে মই পটাপট এইখিনি কৈ দিছো আপোনালোকক কংগ্ৰেছৰ কাছিয়ালী ৰোডত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াতে দিয়া হৈছে ইয়াৰুইংগাম বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ লোক সংস্কৃতি অম্বিকাগিৰি ৰায়চৌধুৰী বেদনাৰ উল্কা তাৰপাছত ত্ৰৈলোক্যনাথ গোস্বামী তেখেতে ৰচনা কৰিছিল আধুনিক গল্প সাহিত্য নলিনীবালা দেৱী কলু অলকানন্দ মঞ্চলেখা ৰচনা কৰিছিলে অতুল চন্দ্ৰ হাজৰিকা লক্ষ্মীনাথ ফুকন তেখেতৰ মহাত্মাৰ পৰা ৰূপ কোঁৱৰলৈ তাৰোপৰি ইফালে সৈয়দ আব্দুল মালিকৰ আছিলে অঘৰী আত্মাৰ কাহিনী সৌৰভ কুমাৰ চলিহা গোলাম ককা দেউতাৰ হাৰ ৰচনা কৰিছিলে নৱকান্ত বৰুৱা শৃংখল ভৱেন্দ্ৰনাথ শইকীয়া বকুল বনৰ কবিতা আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি বুলিও জনা যায় পিতা পুত্ৰ হোমেন বৰগোহাঁই সোণালী জাহাজ ভৱেন বৰুৱা পৃথিৱীৰ অসুখ যোগেশ দাস কবিতা নীলমণি ফুকন জুনিয়ৰ দেন মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস মামণি ৰয়ছম গোস্বামী অৰিজিনেল নেমটো হৈছে ইন্দিৰা গোস্বামী সুদীৰ্ঘ দিন আৰু ঋতু নিৰ্মল প্ৰভা বৰদলৈ জংঘম দেৱেন্দ্ৰনাথ আচাৰ্য কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ কৃষ্ণকান্ত সন্দিকৈ তেখেতে ৰচনা কৰিছিলে বেণুধৰ শৰ্মা তীৰ্থনাথ শৰ্মাই ৰচনা কৰিছিল আন এজন হৰে কৃষ্ণ ডেকা লক্ষ্মীনন্দন বৰাৰ পাতাল ভৈৰৱী অসমীয়া জাতীয় জীৱন্ত মহাপুৰুষীয়া পৰম্পৰা হীৰেণ গোহাঁই স্নেহদেৱীয়ে ৰচনা কৰিছিলে স্নেহদেৱীৰ একুকী গল্প ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য ৰচনা কৰিছিলে অজিত বৰুৱা তাৰোপৰি শস্যৰ পথৰ মানুহ হীৰেণ ভট্টাচাৰ্য এইখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে মোৰ যে কিমান হেঁপাহ কেশৱ মহন্ত শিলভদ্ৰ যাৰ ৰেৱতী মোহন দত্ত নাম হয় দত্ত চৌধুৰী মধুপুৰ বহুদূৰ তাৰপিছত মহাৰথীখন ৰচনা কৰিছিলে চন্দ্ৰপ্ৰসাদ শইকীয়া অভিযাত্ৰী নিৰুপমা বৰগোহাঁই তাৰপিছত আন্ধাৰত নিজৰ মুখ নগেন শইকীয়া আশীৰ্বাদৰ ৰং অৰুণ শৰ্মা বিপন্ন সময় মেদিনী চৌধুৰী বাঘে কাপুৰ ৰাতি অপূৰ্ব শৰ্মা মহিম বৰাৰ হয় এধানী মাহিৰ হাঁহি মহৎ ঐতিহ্য
নলিনীধৰ ভট্টাচাৰ্য তেখেতে ৰচনা কৰিছিলে। আন এখন হৈছে অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, বীৰেশ্বৰ বৰুৱা। মানুহ অনুকূলে হীৰেন্দ্ৰনাথ দত্ত, য়েছে দৰ্জে থংচিৰ মৌন উঠ মুখৰ হৃদয়। তাৰপিছত স্নেহৰ জৰীৰ গাঁঠি অতুলানন্দ গোস্বামী, পূৰবী বৰমুদৈৰ আছিলে শান্তনু কুলানন্দন। দেওলাংখুইখন ৰচনা কৰিছিল ৰীতা চৌধুৰী। দেন ধ্ৰুৱজ্যোতি বৰা, কথা ৰত্নাকৰ, অসমীয়া ৰামায়ণী সাহিত্য কথাবস্তুৰ আঁতিগুৰি কেশৱ মহন্ত। কবিন ফুকনৰ এই অনুৰাগী এই উদাস, পাটকাই ৰিপাৰে মোৰ দেশ ৰচনা কৰিছিলে চন্দনা গোস্বামী। তাৰোপৰি ধূলিয়ৰী বাৰীৰ ভৰিৰ হাঁহ, সেইটো ৰচনা কৰিছিলে ৰবীন্দ্ৰ চৰকাৰ। অৰূপা কুমাৰ কলিতা পাতাংগিয়া, মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা। তাৰপিছত ইয়াতে গোটেইখিনি দিয়া হৈছে। 2015ত পাইছিলে আকাশৰ ছবি আৰু অন্যান্য গল্প, কুল শইকীয়া। জ্ঞান পূজাৰী, তেখেতৰ আছিলে মাঘমলৰ ভ্ৰমণ। তাৰপিছত মৰিয়াহলা তেখেতো জয়ন্ত মাধৱ বৰা। সান্তনা তান্তিৰ আছিলে কাইলৈৰ দিনটো আমাৰ হব। চাণক্যখন লিখিছিলে জয়শ্ৰী গোস্বামী মহন্ত। তাৰপিছত বেং চাটা অৰূপ কুমাৰ শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী। ইয়াত এখন অৰণ্য আছিল ভুল সত্য, সেইখন মনোজ কুমাৰ গোস্বামী, প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প। 2025ত এনাউন্স কৰা হৈছে, বাট 2024ৰ কাৰণে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিলে অসমীয়া কিতাপখন, অসমীয়া লেংগুৱেজটোৰ কাৰণে। ফৰিংবোৰে বাটৰ কথা জানে, সমীৰ তাঁতী। তাৰোপৰি বড়ো ভাষাত আৰণ ৰাজা, আৰু আমাৰ অসমৰ পৰা এইবাৰ সংস্কৃত মানে অসমীয়া ব্যক্তি সংস্কৃত ভাষাত লাভ কৰিছে কোনে? ভাস্কৰ চৰিত দীপক শৰ্মা, তেখেতে সংস্কৃত ভাষাটোৰ কাৰণে লাভ কৰিছে। অকে, চ' এইখিনি কেইটামান আমি কুৱেশ্যন পটাপট চাই লওঁ ইয়াতে। কুৱেশ্যন ইয়াতে প্ৰথমটো কি কৈছে? হু ৰোড ফাৰ্ষ্ট আছামিজ নোবেল ভানুমতী? প্ৰথম অসমীয়া উপন্যাস ভানুমতী ৰচনা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱা। আৰু পিছৰ কুৱেশ্যনটো ইয়াতে সোধা হৈছে, নেম দ্য ফাৰ্ষ্ট আছামিজ প্ৰিণ্টেড বুক হুইচ পাব্লিছড ইন 1813? 1813 চনত প্ৰকাশিত প্ৰথম অসমীয়া ছপা পুথিখন কি হয়? ধৰ্মপুস্তক। এইখন বাইবেলৰ ট্ৰান্সলেশ্যন হয় আৰু ৰচনা কৰিছিলে আত্মাৰাম শৰ্মা। অকে, তো মনত ৰাখিব, বাইবেলৰ আছামিজ ট্ৰান্সলেশ্যন হয় এইখন। তাৰোপৰি নেক্সট কুৱেশ্যন সুধিছে যে ফাৰ্ষ্ট প্ৰিণ্টেড বুৰঞ্জী, অসম বুৰঞ্জী কোনে লিখিছিলে? তো প্ৰথমখন প্ৰিণ্টেড বুৰঞ্জী, অসম বুৰঞ্জী ৰচনা কৰিছিলে কাশীনাথ তামুলী ফুকন। তাৰ পিছৰ কুৱেশ্যনটো কৈছে যে তলৰ কোনখন ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা লিখা হৈছিলে? তো আপোনালোকে মোক জনাবচোন কি হয়, সেন্দুৰ অসমৰ লোক সংস্কৃতি, বকুল বনৰ কবিতা নে কি হব? আন এটা কুৱেশ্যন ইয়াতে সুধিছে, হু ৱাজ দ্য অথৰ অফ দ্য বুক অসমীয়া লৰাৰ মিত্ৰ? অসমীয়া লৰাৰ মিত্ৰ ৰচনা কৰিছিলে আনন্দৰাম ঢেকিয়াল ফুকন, ৰাইট? তো ইয়াতে আনসাৰ হৈ যাব আনন্দৰাম ঢেকিয়াল ফুকন। তাৰ পিছৰ কুৱেশ্যনটো ইয়াতে সুধিছে যে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মডাৰ্ণ প্লে? প্ৰথমখন অসমীয়া মডাৰ্ণ প্লে কি হয়? গুণাভিৰাম বৰুৱাই ৰচনা কৰিছিলে, লিখিছিলে 1857ত গুণাভিৰাম বৰুৱা। আৰু এইখন কি হয়? আনসাৰ হৈ যাব ৰাম নৱমী, ৰাইট? এইখন প্ৰথমখন আধুনিক নাটক, ৰাইট? তাৰ পিছৰ কুৱেশ্যনলৈ আমি গৈছো। পিছৰ কুৱেশ্যনটো কৈছে যে দ্য পাৰ্চন, মানে আমাৰ অসমৰ প্ৰথমটো চনেটৰ কম্পোজাৰ কোন আছিলে সুধিছে। প্ৰথম চনেট ৰচনা কৰিছিলে হেমচন্দ্ৰ গোস্বামী, ৰাইট? অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ। ঠিক আছে, চ' আকৌ কেইটামান কুৱেশ্যন আছিলে ইয়াতে, কৰিয়ে লওঁ। এইটো কুৱেশ্যন কৈছে যে মহাপুৰুষ শ্ৰীমন্ত, কি কৈছে যে কীৰ্তন ঘোষা কম্পোজ বাই, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰিছিলে, ৰাইট? আৰু এতিয়া কৈছে যে এই যিবোৰ কীৰ্তন ঘোষা, সেইবোৰ সাঁচি পাতৰ পৰা, সাঁচি গছৰ পৰা যিটো অৰিজিনেল, যিটো মানে যেনেকে লিখা হৈছে টেক্সট হিচাপে, প্ৰথমতে কোনে লিখিছিল বুলি সুধিছে। আনসাৰ হৈ যাব চন্দ্ৰ কুমাৰ আগৰৱালা, অপশ্যন ডি। দেন হু ৰোড দ্য পয়েম সাগৰ দেখিছা? সাগৰ দেখিছা কোনে লিখিছিলে? সাগৰ দেখিছা D4 দেখিছা, D4 কি মনত ৰাখিব? দেৱকান্ত, অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ। অকে, চ' এইখিনি আছিল আমি আজি ডিছকাছ কৰিবলগীয়া। আকৌ আপোনালোকক লগ পাম আমি আন এটি ক্লাছত। ক্লাছটো ভালদৰে চাই থাকিব আপোনালোকে, ঠিক আছে? আকৌ এনেকুৱা মই কিছুমান টপিক লৈ আহিম আপোনালোকৰ মাজলৈ। কিবা থাকিলে জনাব। যদি ক্লাছটো ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি দিব, আৰু লাইক এটা কৰিব, আপোনালোকৰ ফিডবেকটো দিবলৈ নাপাহৰিব। থেংক ইউ so much।